আজি মঞ্চত উপস্থিত থকা অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা APHSC সভাপতি জৰ্নিং টি কাথাৰ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা CPM দলৰ ৰাজ্যিক সম্পাদক মাননীয় সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব আৰু উপস্থিত থকা সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমি ভাবিছো যে অহা মাহত সম্ভৱ বিহু পূৰ্বে অসম বিধানসভা নিৰ্বাচন অসমৰ ভিতৰত আয়োজন কৰা হ'ব আৰু সেই কাৰণে সময় যথেষ্ট সীমিত। হাতত মাত্ৰ 30 দিন। এই 30 দিন যথেষ্ট মূল্যৱান। যদিও বহুত সময়ৰ পৰা বিভিন্ন ৰাজনৈতিক দলে বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা সভাপতিসকলে প্ৰতিনিধিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজন। আমি মানুহৰ মাজত যিদৰে তাৰ মূল কাৰণ হ'ল যে আমি নিজৰ নিজৰ জিলা ভিতৰত নিজৰ নিজৰ সাংগঠনিক ভেটি, বুথ কমিটি, BLA, অসমৰ ভিতৰত যে স্পেচিয়েল ৰিভিজন হ'ল, সামাৰী ৰিভিজন, তাৰ ওপৰত আমি বহুত গুৰুত্ব দিবলৈ হ'ল। কিন্তু এতিয়া আমি অলপ সময় আগতে বা সংবাদমেলৰ যোগেদি যিখিনি কথাবোৰ পাতি আছো, ৰাইজৰ মাজত সেইখিনি কথা লৈ যোৱাটো প্ৰয়োজন আছে। আৰু সেইকাৰণে খুব সম্ভৱ আজি সংবাদমেলৰ পাছত আপোনালোকে দেখা পাব যে উজনি অসমত, নামনি অসমত, বৰাক অঞ্চলত, হিলছত, বিটিআৰ অঞ্চলত য'ত য'ত আমি সময় তাৰিখ তিথি নিৰ্ধাৰিত কৰোঁ, তাত আমাৰ জইণ্ট কেম্পেইন মিটিং হ'বগৈ। তো যদিও ইয়াৰ আগতেও আমি কৈছোঁ যে আমি এলায়েন্সত সময় বান্ধি আমি জইণ্ট প্ৰচাৰৰ কামখিনি আৰম্ভ কৰিম। মই আৰম্ভণিত বিশেষ দীঘলীয়া মই ক'বলৈ বিচৰা নাই। বহুতখিনি আমাৰ বক্তৃতা দিবলৈ বা বহুতখিনি আমাৰ ব্যক্তি আছে যিসকলে নিজৰ কথাবোৰ ক'ব, আৰু নিশ্চয় আপোনালোকৰ প্ৰশ্নত বহুতখিনি আৰু কথাবোৰ আমি সেই বিষয়ৰ ওপৰত কথাবোৰ নিজৰ মনৰ কাৰ্বি আংলং ডিফুৰ পৰা আহিছে। আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আগতেই আমাক পৰামৰ্শ দি আছিল, আৰু আমাৰ আজি ভাল লাগিল যে আমাৰ CK দাস ছাৰকো আমি দেখা পাইছোঁ, কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়াও আহিছে, আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল আহিছে। মই ভাবোঁ এতিয়া সময় হ'ল যে আমি ফিল্ডত একেলগে আগবাঢ়ি যাওঁগৈ। আৰু নিশ্চয় আপোনালোকৰ প্ৰশ্ন সোধা আগত মই কৈ দিছোঁ যে আমি মঞ্চত বহি থকা যে আপোনালোকে যিবোৰ দল দেখিছে, এইখিনি দলৰ সংখ্যাটো বৃদ্ধি হোৱাটো বিচাৰোঁ। ইতিমধ্যে আমাৰ কথাবোৰ এতিয়াও ৰাইজৰ দল এইখিনিও সম্পৰ্কত আমাৰ কথাবোৰ চলি আছে আৰু চলি থাকিব। মই শেষত আপোনালোকে প্ৰশ্নবোৰ সুধি ল'ব, আৰু মই ইমানেই ক'লোঁ। আৰু এতিয়া আৰম্ভণিত ক'লোঁ
যে আজি সংবাদমেলৰ পিছত আমি নিজৰ মাজত বহি কিছু লোকেশ্যন আৰু কিছু ডেট আমি নিৰ্ধাৰিত কৰিম য'ত আমাৰ মঞ্চত বহি থকা গোটেইবোৰ দলবোৰ মানুহৰ মাজত ৰাজহুৱাভাৱে একত্ৰিত হৈ আমি আপোনালোকৰ মাজত কৈ যোৱা কথাখিনি ৰাইজৰ মাজত আমি লৈ যামগৈ ইতিমধ্যে কিছু প্ৰস্তাৱ আহিছে যে উজনি অসমত ক'ত ল'ব লাগে আপুনি নামনি অসমত ক'ত গ'লে ভাল আমি সেইখিনি কথা পাতি আছিলোঁ যেতিয়া আমি দেখা পালোঁ যে সংবাদমেল আৰম্ভ কৰা সময় হ'ল কিন্তু এটা কথা ঠিক আপোনালোকে দেখা পাইছে যে আমালোকৰ আমি স্পষ্ট হৈ কৈছোঁ যে ক'ত ক'ত কথাখিনি আমাৰ এটা পৰ্যায়লৈ সম্পূৰ্ণ হ'ল আৰু ক'ত ক'ত কথাখিনি আৰু আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ কিন্তু সদ্যহতে যে আপোনালোকে দেখা পালে যোৱাকালি ৰাজ্যসভা আমাৰ তৃতীয় আসন তাত বিজেপি দলে শেষত গৈ ইউডিএফ দলৰ আজি তেওঁলোকে ইউডিএফ দলৰ সমৰ্থন ল'বলৈ আগবাঢ়ি গৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুবিধাবাদী ৰাজনীতিৰ ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিজনে ইমান দিনৰ পৰা ইউডিএফ দলটোক টানি অসমৰ মানুহৰ মাজত ৰাজনৈতিক পৰিৱেশত মিয়াও অচিনাকি দৰে শব্দবোৰ সোমাই সমাজৰ মাজত বিভাজনকাৰী ৰাজনীতি কৰিবলৈ বিচাৰে আজি সেইজনৰ বাবে আজমল ডাঙৰীয়াৰ পাৰ্টি গ্ৰহণযোগ্য হ'ল ইউডিএফ দলৰ বিধায়কসকল গ্ৰহণযোগ্য হ'ল যিসকলক তেওঁলোকে নিজৰ ছত্ৰছায়াত ল'বলৈ বিচাৰে তেওঁলোকে আগতে কি কৈছে ৰাজহুৱা মঞ্চত এইখিনি কথা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য আৰু এয়া হ'ল আজিৰ তাৰিখত অসমৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আমাৰ ৰাজনীতি অসমৰ ভৱিষ্যলৈ পাহাৰৰ ভৱিষ্যলৈ খিলঞ্জীয়া মানুহৰ ভৱিষ্যলৈ জনজাতিসকলৰ জনগোষ্ঠীসকলৰ ভৱিষ্যলৈ হোৱা নাই এজন বিশেষ ব্যক্তিৰ সুবিধাবাদী ৰাজনীতি আৰু তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজনীতি তললৈ গুচি গ'ল নিম্ন স্তৰলৈ গুচি গ'ল যাৰ বাবে আমি সকল যেতিয়া বাহিৰলৈ যাওঁ আমাক লজ্জিত হ'বলৈ হয় মই এক প্ৰকাৰ ভালে পালো যে মই আগতে কৈছিলোঁ যে আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108 আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰয়োজন হ'ল তেওঁ নিজৰ আটাইতকৈ ভাল বন্ধু আজমল ডাঙৰীয়াক ফোন কৰি যিসকল তেওঁলোকৰ মানুহবোৰ আছে আগৰ লগত যিসকলৰ লগত তেওঁলোকৰ ভাল সেইখিনিক তেওঁলোকে নিজৰ এনডিএ মঞ্চত ল'বলৈ বিচাৰে আৰু সেইকাৰণে আশীৰ্বাদ যাত্ৰাত এইখিনিও কথা যে ক'ব যে আজিৰ তাৰিখত ইউডিএফ দল শত্ৰু নহয় বন্ধু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে এইখিনিও কথা তেওঁলোকে যে ক'ব মই আশাবাদী ইয়াতকৈ আগৰ যদি তেওঁলোকে ভাবে যে আমাৰ সমাজৰ মানুহবোৰ সহজ সৰল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি বুজি নাপায় অসমৰ জনসাধাৰণে সব চাই আছে যে কেনেদৰে আমাৰ লোকৰ এটা মঞ্চ তৈয়াৰ হৈছে আৰু বহল হ'ব পৰৱৰ্তী দিনত আৰু সেই আনফালে আমি সকলোৱে আহিছোঁ আদৰ্শগত ৰাজনীতি কৰিবলৈ আমাৰ লোকৰ চিন্তা যে 100% মিলি আছে নহয় পৃথক কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি সকলোৱে এটা বিবেক দৃষ্টিৰে আমি আগবাঢ়ি গৈছোঁ মূল্যবোধ ৰাজনীতি কৰিবলৈ বিচাৰোঁ আৰু আনফালে আছে সেইসকল যিসকল সুবিধাবাদী ৰাজনীতি কৰিবলৈ বিচাৰে আৰু অসমৰ ৰাইজে আগন্তুক দিনত সিদ্ধান্ত ল'ব যে সুবিধাবাদী মানুহবোৰ লাগে নে মূল্যবোধ ৰাজনীতি কৰা মানুহবোৰ লাগে এইখিনি কথা ৰাইজে পিছত নিৰ্ধাৰিত কৰিব যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব
আমিতো তেনেকুৱা কোৱাও নাই আমি গোটেইবোৰ আপোনালোকে যদি আমাৰ কথাখিনি শুনিলে নিশ্চয় শুনিছে ময়ো ৰঞ্জিত গগৈ ডাঙৰীয়াও আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াও কৈছে যে পৰৱৰ্তী দিনত আমাৰ মঞ্চ আৰু বহল হওক যিসকলৰ লগত আমাৰ জয়ন্তী কাঠা ডাঙৰীয়া কৈছে যে আগতে ইয়াৰ পূৰ্বে সংবাদ মেলত তেওঁলোকে উপস্থিত আছিলে যদিও আমি অনুপস্থিত যে আমাৰ মঞ্চটো আৰু বহল হওক কথাখিনি এটা ভাল দিশলৈ লৈ যাওঁ এই সম্পৰ্কত আমি সকলোৱে আশাবাদী আৰু আমাৰ লগৰ যাত্ৰাত সকলোকে আমি